নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। বন্ধুসকল, আজি ভিডিঅ'ৰ জৰিয়তে মই আপোনাক জনাম যে মই যিটো ছেকেণ্ড বেটছ কৰিছিলোঁ, মানে কোম্পানীৰ লগত প্ৰিমিয়াম কোম্পানীৰ লগত যিটো ছেকেণ্ড বেটছ কৰিছিলোঁ, সেইটো আপোনাৰ বিক্ৰী কৰাৰ পিছত মই মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, কিমান টকা মই পালোঁ, লাভ হ'ল নে লোকচান হ'ল, ৱেট কিমান হৈছিলে, এভাৰেজ ৱেট, FCR কিমান হ'ল, কেনেকৈ আমি ফাৰ্ম কৰিব লাগে বা কেনেকৈ আমি কি ভুল কৰিলে মানে আমাৰ ফাৰ্মত লছ হোৱাৰ চান্স থাকে। তো সেই সকলোবিলাক মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। এইখন যিখন GC হয়, সেই GCখন লৈ আনিছোঁ, ছেকেণ্ড বেটছখন আৰু ফাৰ্ষ্ট বেটছখন কম্পেৰিজন কৰাই কিনি দেখাম যে কোনখনত কেনেকুৱা বেনিফিট পালোঁ কি নাই। তো সেই গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু আপোনালোকে নিশ্চয় বুজিব পাৰিব যে ব্ৰইলাৰ ফাৰ্মত লাভ আছে নে নাই। বন্ধুসকল, এইবাৰ যিটো মই ছেকেণ্ড বেটছ কৰিছিলোঁ, সেইটো আপোনাৰ মোৰ ৰিজাল্ট বহুত বেয়া আছিলে। মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে বহুত বেয়া আছিলে আৰু কি কাৰণে মোৰ ৰিজাল্ট বেয়া হ'ল, কোম্পানীৰ কিবা ভুল আছে নেকি, বা আমাৰ নিজৰ ভুল আছে নেকি, নিজৰ কি ভুল আছিলে বা কোম্পানীৰ কি ভুল হয়, বা সেই গোটেইখিনি মই আপোনালোকক জনাই দিম। অকল মই দুইখনেই আনিছোঁ GC। এইখন হ'ল মই যিখন পাইছিলোঁ, এইখন আপোনাৰ ফাৰ্ষ্ট বেটছটো আপোনাৰ দেখিছে, আপোনাৰ 17-3, এইটো আপোনাৰ 17-3, তেতিয়া আপোনাৰ পোৱালি সোমিয়াইছিলোঁ। আৰু এইটো চাওক, আপোনাৰ এইটো 19-5ত মই পোৱালি ভৰাইছিলোঁ, এইখন ছেকেণ্ডখন। তো প্ৰথমখনত মই পাইছিলোঁ, আপোনাক জনাইছিলোঁ যে মই 47,058 ৰুপিজ পাইছিলোঁ। আৰু এই ছেকেণ্ডখনত মই দেখাইছোঁ আপোনাক, ইয়াত মই 1600টা পোৱালি পুহিছিলোঁ আৰু ফাৰ্ষ্টখনত 1628টা ডিফাৰেঞ্চ আছে। তাৰপিছতে মোৰ মৰ্টেলিটি এইখন ছেকেণ্ড বেটছত হৈছিলে 80টা মৰ্টেলিটি হ'ল। মোৰ কিন্তু এইবাৰ উইক বাৰ কম আছিলে, 1.125% হয়, আৰু মৰ্টেলিটি পাৰ্চেণ্টেজটো যোৱাবাৰতকৈ 10টা বেছি আছিলে, যিহেতু গৰমত বহুত মৰিছিলে সেইকাৰণে। আৰু কুকুৰা যিটো ৱেট হয়, সেই ৱেটখিনি টোটেল ৱেট মোৰ বিক্ৰী হৈছিলে 3293.700, যিহেতু মোৰ সেইটো তুলনাত আপোনাৰ আগৰ যিখন বেটছ আছিলে ফাৰ্ষ্ট বেটছটোত আপোনাৰ 4245, মানে মোৰ ৱেটটো বাঢ়ি আছিলে তেতিয়া। ফাৰ্ষ্ট বেটছত ৱেট ভাল হৈছিলে আৰু ৰিজাল্টো ইমান বেয়া নাছিলে, সেইকাৰণে ইমানটো হৈছিলে। তো এইবাৰ বহুত ৰিজাল্ট বেয়া, আৰু ৰিজাল্ট বেয়া কাৰণবিলাক মই আপোনালোকক জনাই আছোঁ। আৰু ইয়াতে হৈছে আপোনাৰ এভাৰেজ বডি ৱেট মোৰ হৈছিলে কুকুৰাখিনি, যিখিনি মানে উইক বাৰ্ড আছিলে চব মিলাই কিনি, যিমানখিনি লেম্বাৰ্ড কেইটামান আছিলে 18টামান, সেইকেইটা মিলাই কিনি গোটেইখিনি 2.174, মানে 2 কেজি 200 নহ'লগৈ ইমানটো। আৰু FCR চাওক আপোনালোকে 1.95। FCRটো কি কাৰণে বাঢ়িলে মই সেইটো জনাই দিছোঁ আপোনালোকক, আৰু এই যিটো বডি ৱেটটো কি কাৰণে কম হ'ল সেইটো জনাই দিছোঁ। আৰু তাৰপিছতে বেছিক GCMত মই পাব লাগে 8 টকা, এই 25 পইচা এনেকৈ হিচাপত মই পাব লাগিছিলে 27,173 টকা। তাৰপিছত মোৰ যিহেতু প্ৰডাক্ট কষ্টটো উলিয়ালে, কোম্পানীয়ে প্ৰডাক্ট কষ্টটো যেতিয়া উলিয়ালে, আপুনি চাওক মোৰ প্ৰডাকশ্যন কষ্টটো 96.77 ৰুপিজ হ'ল, যিটো হ'ব লাগিছিলে মই প্ৰডাকশ্যন কষ্টটো 87.00, 87%, মানে প্ৰডাকশ্যন কষ্টটো 87 ৰুপিজত মই উলিয়াই দিব লাগিছিলে, কিন্তু বহুত বাঢ়ি গ'ল। সেইটো চাব আপোনালোকে, মোৰ প্ৰথমখন যিটো ফাৰ্ষ্ট বেটছ পুহিছিলোঁ, এইটো আপোনাৰ 27 মাৰ্চত যিটো আনিছিলোঁ পোৱালি, তাত চাওক আপোনাৰ ভেকচিনৰ কাৰণে 186.55 দিছে দেই, ভেকচিন দিছিলে, একেই এবাৰে ভেকচিন আনিছিলোঁ আমি। কিন্তু এইখন যিটো ছেকেণ্ড বেটছ চাওক আপোনালোকে, ছেকেণ্ড বেটছৰ যিটো পোৱালি আনিছোঁ, তাত আপোনাৰ ভেকচিনৰ কাৰণে চাৰ্জ লগাইছে। চাওক, এইটো ভেকচিনৰ কাৰণে চাৰ্জ লগাইছে 2724.77, 1600টা পোৱালিত, আগতে 1628টা আছিলে। তো কিমান ডিফাৰেঞ্চ হওক, কিমান হাজাৰ টকা ডিফাৰেঞ্চ আপোনাৰ। তো এই ডিফাৰেঞ্চটোৰ কাৰণে মই কোম্পানীক ফোন কৰিলোঁ, ছুপাৰভাইজাৰক সুধিলোঁ। ছুপাৰভাইজাৰে ক'লে যে এইটো বোলে ভেকচিনটো অলৰেডি, ইয়াৰ ভেকচিন কিছুমান পোৱালিত বোলে আগতীয়াকৈ দিয়ে আহে, আগৰখিনি দিয়া নাছিলে ভেকচিন, সেইকাৰণে ৰেটটো কম হ'ল। আৰু এইখিনি বোলে পোৱালি আনোতেই তাতে বোলে য'ত মানে হেচাৰিতে দি পঠাইছিলে ভেকচিন, তেনেকৈ কয়। কিন্তু দি পঠাইছিলে নে নাই পঠাইছিলে নে সেইটোতো আমি নাজানো, মই দেখাও নাই বা এইটো মই চিয়ৰো নহয়। কিন্তু এইবাৰে বেমাৰ বেছি লাগিলে, দেখিছেনে। তো সেই গতিকে আমাৰ সেইটো এটা লছ হ'ল, সেইটোতো গুচি গ'ল পইচাটো। আৰু সেই গতিকে মই যিটো মোৰ FCR বাঢ়ি গ'ল আৰু মোৰ ৰিজাল্ট বেয়া হ'ল, সেই গতিকে মই লাষ্টত গৈ কিনি পইচা কিমান পালোঁ এইবাৰ চাওক আপোনালোকে, 10,972, যিটো ইয়াতকৈ বেছি মোৰ পকেটৰ পৰা খৰচ হৈছিলে এই বেটছটোত, মানে 11-12 হাজাৰমান টকা মোৰ পকেটৰ পৰা গৈছিলে। য'ত আপোনাৰ ভুচি মানে ফলিয়া আছিলে, মেডিচিনো নিজৰ পৰা কিনিছিলোঁ কিছুমান। তো সেই সকলোখিনি মিলাই কিনি মোৰ 11,000মান টকা এটা খৰচ হৈছিলে, আৰু লেবাৰ খৰচটো আছেই, মানে যিখিনি আমি নিজে কৰিলোঁ সেইখিনি নিজৰ মেহনতটো। তো সেই গতিকে
এতিয়া কথাটো হ'ল কি মোৰ FCR বেয়া হোৱা কাৰণটো মোৰ ৰিজাল্ট বেয়া হোৱা কাৰণটো হৈছে প্ৰথম কথা মোৰ প্ৰথম যিখিনি গ্ৰ'থ হয় প্ৰথম গ্ৰ'থটো ভাল গৈ আছিলে মোৰ মুৰ্গীখিনি আপোনাৰ 34 ডেইজলৈকে একদম মজা গৈ আছিলে তাৰপিছত 34 ডেইজৰ পিছত 35 ডেইজত মোৰ মুৰ্গীখিনি কি হ'ল মোৰ যেতিয়া ব্ৰইলাৰ ফিড মানে যিটো পেলেট যিটো ফিড হয় সেই ফিডটো মোৰ বেলেগ এখন ফাৰ্মৰ পৰা লৈ আনিছিলে যিটো দানা হয় সেই দানাখিনি মোৰ বেলেগ এখন ফাৰ্মৰ পৰা লৈ আনিছিলে তাৰে মানে 15 বেগ নে 20 বেগ সেইখন ফাৰ্মৰ পৰা আৰু বাকী 20 বেগ কোম্পানী বেলেগ ফাৰ্মৰ পৰা দুখন ফাৰ্মৰ পৰা আনিলে আনি কিনে মোৰ ইয়াত দিলে তাৰপিছত আমি সেইখিনি দানা আমাৰ যেতিয়া দানা বাকী আগৰ দানাখিনি শেষ হ'লত আমি সেইখিনি দানা যেতিয়া খোৱা ষ্টাৰ্ট কৰিলোঁ আমি দানাখিনি দিছিলোঁ প্ৰথম এদিন ৰাতি দিছিলোঁ আৰু সেই ৰাতি দিয়াৰ কাৰণে আমি ভালকৈ নেদেখিলোঁ মানে ভালকৈ মন নকৰিলোঁ দানাখিনি বহুত ডেমেজ আছিলে মানে গোটেই সেউজীয়া হৈ গৈছিলে মাজে মাজে তো সেইখিনি দানা আমি খুৱাই দিলোঁ আৰু সেইখিনি দানা খুৱাই দিয়াৰ লগে লগে নেক্সট দিনাৰ পৰা আমাৰ মুৰ্গীখিনি কি হ'ল ডায়েৰিয়া প্ৰব্লেমটো পাই গ'ল ডায়েৰিয়া ফৰ্ম হৈ গ'ল আৰু ডায়েৰিয়া ফৰ্ম হৈ গ'ল আমি প্ৰথম এদিন গম নাপালোঁ যে ডায়েৰিয়া ফৰ্ম হৈছে বুলি এটা হৈছিলে তাৰপিছত যিহেতু মোৰ আৰু এজন থাকে সেই ল'ৰাজনৰো ভৰিটো ভাগি গৈছিলে ভৰি ভগাৰ কাৰণে তেখেতে থাকিব নোৱাৰিলে মই অকলে চোৱা চিতা কৰিবলগীয়া হৈছিলে মই সিমানটো টাইম দিব নোৱাৰাৰ কাৰণে ইমানটো মন নকৰিলোঁ তেনেকৈ গুচি গ'ল এদিন তাৰপিছত নেক্সট দিনা দেখিলোঁ অধিক মানে পাই গ'ল যিটো ডায়েৰিয়া হয় ডায়েৰিয়া ফৰ্মটো বেছি হৈ গ'ল মানে পূৰা সেউজীয়া গ্ৰীণ যিটো পায়খানা হয় সেইটো কৰিলে সেইটো আহি গ'ল তাৰপিছৰ পৰা যেতিয়া দেখিলোঁ মই তেতিয়াহে তাৰপিছৰ পৰা আমি এণ্টিবায়'টিক ইউজ কৰিলোঁ আৰু যিটো মেডিচিন হয় মেডিচিনবিলাক ইউজ কৰিলোঁ কিন্তু সেই 42 ডেইজলৈকে মানে 40 দিনলৈকে মানে 36ৰ পৰা 40 দিনলৈকে আমাৰ ডায়েৰিয়া ফৰ্ম পূৰা বাঢ়ি গৈছিলে মানে আৰু কিন্তু দানাটো যিটো কনজাম্পশ্যন হয় সেই কনজাম্পশ্যনটো চলি আছিলে অলপমান কমিছিলে চাগে কিন্তু দানা কনজাম্পশ্যনটো চলি থাকিলেও আপোনাৰ কি হ'ল মুৰ্গীখিনি আকৌ ৱেট লছ হৈ গ'ল ৱেটখিনি বহুত লছ হৈ গ'ল মানে যিটো মুৰ্গী হ'ব লাগিছিলে আমি এক্সপেক্ট কৰিছিলোঁ মানে 2 কেজি 500 এভাৰেজ পাম বুলি কিন্তু সেইটো আমাৰ হৈ গ'ল 2 কেজি 170 গ্ৰাম পূৰা এভাৰেজটো তো বহুতখিনি ডাউন হৈ গ'ল তাৰপিছত মই কোম্পানীকো খবৰটো দিছিলোঁ যে মুৰ্গীখিনি উঠাই দিয়ক বা এনেকুৱা হৈছে তো কোম্পানীয়ে ক'লে বানপানী হৈ আছিলে সেই ছিজনটোত বানপানী হৈ আছিলে বানপানী হোৱাৰ কাৰণে বাকী মোৰ ফাৰ্মত ডাঙৰ মানে অলৰেডি 42 ডেইজ এনেকুৱা হৈ গৈছিলে সিহঁতৰবিলাক উঠাই থাকোঁতে মোৰখিনি থাকি গ'ল তাৰপিছত সেই তেনেকৈ আপোনাৰ 42 ডেইজ যেতিয়া হ'ল তেতিয়াহে মোৰ মুৰ্গীখিনি উঠালে মানে তেতিয়ালৈকে অলপ ভাল হৈছিলেগৈ হেৰিটো আপোনাৰ 41 ডেইজলৈকে আপোনাৰ কমপ্লিট ভাল হৈ গৈছিলে ডায়েৰিয়া ফৰ্মটো কিন্তু ৱেট কমি গ'ল এণ্টিবায়'টিক ইউজ কৰিলোঁ যিহেতু আকৌ বেমাৰ ডায়েৰিয়া হ'লে জানেই আপোনালোকে মানুহৰে কেনেকুৱা ৱেট লছ হৈ যায় যিখিনি দানা আনিছিলে বেলেগ এখন ফাৰ্মৰ পৰা সেই দানাখিনি গোটেইখিনি ফুটা আছিলে তাত 15 বেগ দানা আপোনাৰ ফুটা আছিলে যিহেতু নিগনিয়ে কুটিছিলে চাগে এনেকুৱা হ'ব পাৰে আৰু সেই দানাখিনিত আমি যেতিয়া আমাৰ এটা হিচাপ থাকে ন আমি যেতিয়া দানা দিওঁ আমাৰ দুটা বাকেট আছে সেই বাকেটটোত আমি দিওঁ সেই বাকেটটো যেতিয়া আমি দুটা ডাঙৰ বাকেটত আমি দানা দিওঁ তাত যিমানটো দানা মানে ওলাব লাগিছিলে তাতকৈ দুটা বাকেট দুই বাকেট মানে কম ওলাইছে মানে 15 কেজিমান মানে এভাৰেজ আৰু এপ্ৰক্সিমেট 15 কেজি মানকৈ প্ৰতিটো বেগত কম ওলাইছিলে আৰু সেই তেনেকৈ আমি ক'লোঁ কোম্পানীক জনাইছিলোঁ যে আমাৰ 10টামান বেগত এনেকুৱা হৈছে তো 150 কেজিমান আমাৰ দানা লছ হৈছে তো সেইটো হিচাপত আমাৰ 150 কেজি মানে 3 বেগ দানা আমাৰ তেনেকৈ গুচি গৈছে মানে তো সেই গতিকে আমাৰ FCR বহুত বাঢ়ি গ'ল কোম্পানীক জনাৰ পিছত এবাৰ মই কি কৰিছোঁ কোম্পানীক জনোৱাৰ পিছত আমি ভিডিঅ' দিলোঁ যে গোটেই দানাখিনি ডেমেজ আহিছে বুলি আমি অলপ দানা খোৱালোঁ কিন্তু অলপ দানা আমি ঘূৰাই দিলোঁ সেইখিনি বেছি ডেমেজখিনি বাকীখিনি খুৱাবলগীয়া হ'ল উপায় নাই তাৰপিছত কোম্পানীকো জনোৱাৰ পিছত তেখেতলোকে কিন্তু সেইটো কোনো হেৰি নকৰিলে ইয়াত প্লাছ মাইনাছ একো নকৰিলে যিটো 15 কেজিকৈ এনেকৈ কৰি 150 কেজি যিটো মানে কম আহিছিলে তো এতিয়াৰ পৰা আমি ভাবিছোঁ কি যদি তেনেকৈ বেলেগ মানে ফটা চিটা পাওঁ বেগ তেতিয়াহ'লে আমি মানে সেই বেগকেইটা ৱেট কৰিম আমি ৱেট কৰিম ৱেগিং স্কেলত মানে মেচিনত ৱেট কৰিহে আমি ল'ম যদি কম ওলায় তেতিয়াহ'লে আমি সেইখিনি নলওঁ ৰিজেক্ট কৰি দিম কোম্পানীয়ে ঘূৰাই নিব তো সেইটো বুলি ভাবিছোঁ আৰু তেতিয়াহে আমাৰ নিজৰ মানে আমাৰ কি হয় সেইকাৰণে আমাৰ FCR বাঢ়ি গ'ল এইফালে ৰিজাল্ট বেয়া হৈ গ'ল এনেই বেয়া হৈছে ৰিজাল্ট আপোনাৰ কি বুলি কয় ডায়েৰিয়াৰ কাৰণে তো তাৰপিছত আকৌ যিটো কোম্পানীয়ে চেল কৰিলে বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুত দাম কমত বিক্ৰী কৰিছে মোৰ আপোনাৰ প্ৰডাকশ্যন কষ্ট আছিলে এইটো চাওক আপোনালোকে 90 ইয়াৰ পৰা নেদেখিব পাৰোঁ এনেকৈ 96.77 প্ৰডাকশ্যন কষ্ট আৰু বিক্ৰী কৰিলে কোম্পানীয়ে মুৰ্গীখিনি 98 rupees.147 কিমান কমত বিক্ৰী কৰিছে কম দামত আৰু সেই গতিকে কোম্পানীও বেছি বেনিফিট পোৱা নাছিলে ইয়াত আৰু ইমান কমত বিক্ৰী কৰিবলগীয়া হ'ল যিহেতু ৰেটটো ডাউন হৈ আছিলে আৰু ডাউন হৈ থকাৰ কাৰণে ৰেট ইনচেণ্টিভো আমি নাপালোঁ মৰ্টেলিটি ইনচেণ্টিভো নাপালোঁ একো নাপালোঁ
তো সেই গতিকে আমি জাষ্ট মানে যিটো 10,972 ৰুপিজ এটা পালোঁ এই 1600 মুৰ্গী পালন কৰি কিনি। কিন্তু এনেকুৱা নহয় যে এইবাৰ আমাৰ লছ হৈ গ'ল, মানে আমি আৰু নোপোহোঁ, সেইটো বুলি আমি ভাবিলে নহ'ব। কিন্তু এইটো কাৰণে অকণমান ভালো লাগিছে যে আমাৰ কমচে কম মানে যিটো মূলৰ পৰা খৰচ হৈছিলে 10,900, 11,000 খৰচ হৈছিলে, এইকেইটা যে কিবা এটা মানে কোম্পানীয়ে দিলে আমাক, সেইটো কাৰণে ভাল লাগিছে। আৰু এনেকুৱা নহয় যে আমি এইটো বেষ্ট বা আমাৰ বেয়া হোৱাৰ কাৰণে আমি মানে ফাৰ্মখন কৰিবলৈ এৰি দিম, সেইটো নহয়। আমাৰ কেতিয়াবা ভাল ৰিজাল্ট হ'লে মানে ভাল পাম, কেতিয়াবা বেয়া ৰিজাল্ট হ'বও পাৰে। তো আৰু এটা এইটো বেষ্ট যিটো আনিম সেইটোও চাগে বেয়া হ'ব পাৰে, কাৰণ কেলৈ গৰম দিন চলি আছে এতিয়া, যিহেতু ঠাণ্ডা দিন আহিলেহে আমাৰ মুৰ্গী ফাৰ্মত অকণমান ভাল হ'ব বুলি আমি আশা কৰি আছোঁ। তো সেই গতিকে কিন্তু আমি এইটো চাব লাগিব যে বছৰেকত আমি প্ৰতি মাহে বা প্ৰতিটো বেষ্টত কিমান পাইছোঁ সেইটো নহয়, আমি বছৰেকত যেটা বেষ্ট পুহিলোঁ, 5টাই হওক 6টাই হওক, তো সেই বছৰেকত কিমান লাখ টকা আমি মানে বেনিফিট পালোঁ, সেইটোৰ ওপৰত আমাৰ ডিপেণ্ড কৰিব। আমি প্ৰতিটো বেষ্ট যদি এইটো বেষ্টত লছ হ'ল আমি আৰু নোপোহোঁ বুলি এৰি দিলে নহ'ব, কাৰণ কেলৈ আৰু নেক্সট বেষ্টটো আমি ইয়াতকৈ ভাল কৰিবলৈ চাব লাগিব যাতে আমি পইচাটো পাওঁ। সেই গতিকে তেনেকৈ মানে প্লাছ মাইনাছ হৈ যাতে এভাৰেজ আমাৰ যিটো বছৰেকত মানে যিটো ইনকম আহিব লাগে সেইটো 2 লাখৰ ওপৰত হ'ব লাগে, আৰু মানে কিবা এটা ভাল এটা এমাউণ্ট হ'ব লাগে। তো সেই হিচাপত আমি চাব লাগিব। তো সেই গতিকে মই এই ভিডিঅ'টো আপোনালোকক দিলোঁ যে মোৰ এবাৰ ৰিজাল্ট বেয়া, আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক পাই আছে আপোনালোকেও জনাব মোক।